চেনেল যাযাবৰ সুমন আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহৰ আজি 10 তাৰিখ আৰম্ভ হৈ গ'ল। নাম কীৰ্তনে আজি আৰম্ভ হ'ল আৰু কাইলৈ গোটেই প্ৰচেছনৰ পৰা আৰম্ভ কৰি সকলো আছে আৰু আমি যাযাবৰ সুমন আমি লাইভ থাকিম। সো আপোনালোকে চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ, শুভ সন্ধ্যা। ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ তৰফৰ পৰা প্ৰতিনিধি স্বৰূপত আমি ঘূৰি সকলো দৰ্শকলৈ প্ৰীতি সম্ভাষণ জনাইছোঁ। আমি এতিয়া ৰেবকান্ত বৰুৱা ঐতিহ্যমণ্ডিত 123 বছৰৰ ইতিহাস গঢ়া ঐতিহ্যমণ্ডিত ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ সেউজীয়া বাকৰিত উপস্থিত হৈছোঁ। এক উখল মাখল পৰিৱেশ, উদুলিমুদুলি পৰিৱেশ। বাকৰি আজি ধন্য হৈছে, ৰেবকান্ত বৰুৱাৰ আজি ধন্য হৈছে। এইবাবেই ইয়াত প্ৰয়াত আমাৰ যিগৰাকী স্থিতপদ্য প্ৰধান শিক্ষক, প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ৰূপেশ্বৰ হাজৰিকা হেড ছাৰৰ আবদ্ধ মূৰ্তি ইতিমধ্যে প্ৰাক্তন ছাত্ৰসকলৰ সহযোগত প্ৰতিষ্ঠা কৰা হৈছে। কাইলৈ শুভ উন্মোচন কৰা হ'ব। লগে লগে আমাক এৰি থৈ যোৱা এই বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাগুৰুসকল প্ৰমুখ্যে প্ৰাক্তন ছাত্ৰসকলক স্মৰণ কৰিবৰ কাৰণে মোৰ পিছফালে এখন দৃষ্টি হৈছে, আপোনালোকৰ দৃষ্টিগোচৰ সেইসকলক উদ্দেশ্য কৰিও এটি স্মৃতি সৌধ নিৰ্মাণ কৰা হৈছে আৰু এক সুবিশাল নান্দনিক পৰিৱেশত সুবিশাল মঞ্চ তৈয়াৰ কৰা হৈছে। আজিৰ পুৱাৰ ভাগত গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ল। গুৰু আসন প্ৰতিষ্ঠাত আমাৰ প্ৰাক্তন ছাত্ৰসকলৰ এগৰাকী নামাচাৰ্য হিচাপে আমাৰ সৌভাগ্য মহন্ত ডাঙৰীয়া আহিলে। তেখেতে আহিও নামাচাৰ্যৰ মহান দায়িত্ব পালন কৰিলে। ভক্ত বৈষ্ণৱ আমাৰ প্ৰাক্তন ছাত্ৰই ভক্ত বৈষ্ণৱসকলে একেলগে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি এই সুন্দৰ পৰিৱেশটো মুখৰিত কৰি তুলিলে আৰু ইয়াক শুভ চিন্তম বুলি আমি ধৰি লৈছোঁ। কাইলৈ আমাৰ প্ৰাক্তন ছাত্ৰ হাজাৰাধিক সহস্ৰাধিক ছাত্ৰ ইয়াত সমাৱেশ হ'ব পুৱাৰ পতাকা উত্তোলনৰ কাৰ্যসূচীৰ মাজেৰে। ইয়াৰ পাছত আছে গুৰু সেৱা অনুষ্ঠান। সেইধৰণে কাৰ্যসূচী ধৰ্মীয় মাৰ্গেৰে সাত্বিক পৰিৱেশৰ মাজত আমি লৈ গুচি যাম। ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুলত আমি 1963 চনৰ পৰা 1923 চনলৈকে ছাত্ৰসকলক লৈ এখন প্ৰাক্তন ছাত্ৰ সমাৰোহ 2025 অনুষ্ঠিত কৰিবলৈ বিচাৰিছিলোঁ আৰু ইতিমধ্যে ইয়াৰ সকলো যা যোগাৰ হৈছে আৰু অহাকালিলৈ পতাকা উত্তোলনেৰে ইয়াৰ কাৰ্যসূচী শুভাৰম্ভ হ'ব। ইয়াৰ পাছতেই আমি আবদ্ধ মূৰ্তি আমাৰ স্থিতপদ্য ৰূপেশ্বৰ হাজৰিকা ছাৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক তেখেতৰ আবদ্ধ মূৰ্তি উন্মোচন কৰা হ'ব। তাৰপিছত প্ৰয়াত শিক্ষকসকলৰ স্মৃতিস্তম্ভ বনাইছোঁ। সেই স্মৃতিস্তম্ভত তেখেতসকলক আমি স্মৃতি তৰ্পণ কৰিম। ইয়াৰ পাছতে এই বিদ্যালয়ৰ ভূমিদাতা আনন্দ বৰুৱা দেৱৰ পিতৃ ৰেবকান্ত বৰুৱাৰ নামত স্মৃতি হৈছিল, তেখেতৰ সমাধিত আমি পুষ্পাঞ্জলি অৰ্পণ কৰিম। ইয়াৰ পাছতে শোভাযাত্ৰা আছে। শোভাযাত্ৰাৰ পিছতে স্মৃতিগ্ৰন্থ উন্মোচন আৰু স্মৃতিগ্ৰন্থ উন্মোচনৰ পাছতে আমি অন্তৰংগ আলাপ ৰাতিলৈ ভাওনা অনুষ্ঠিত হ'ব। আমি আজি আহ্বান জনাইছোঁ সকলো প্ৰাক্তন ছাত্ৰক, আহক সকলোকে। সঁচা কথা ক'বলৈ গ'লে আজি এক ঐতিহাসিক ক্ষণ। আমাৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠিত হ'ব আজি তাৰ আগদিনা। সেই আগদিনাৰ আগনিশা আমি বিভিন্ন বৰ্ষৰ ছাত্ৰ আজি ইয়াত আহি উপস্থিত হৈছে। আজি বহুদিনৰ পৰা আয়োজন হৈ আছে। আমি 1992 বৰ্ষৰ ছাত্ৰ হিচাপে একেলগ হৈ দুপৰীয়াৰ যিটো আহাৰ আয়োজন কৰিছোঁ আমাৰ ফালৰ পৰা, আমাৰ সংগীবৃন্দ 92 তৰফৰ পৰা দিবলৈ পাই আমি সঁচাকৈ আনন্দিত হৈছোঁ। আগৰে পৰা হওক বা আমাৰ পিছৰে বিভিন্ন ছাত্ৰ দাদা সকলো লগ হ'ব, এক মানে বুজাব নোৱাৰা এক মুহূৰ্ত হ'ব। গতিকে সেই মুহূৰ্তলৈ আমি অপেক্ষা কৰি আছোঁ আৰু আমি ভাবিছোঁ কাইলৈ দিনটো অতিকে এটা পবিত্ৰ দিন আৰু ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ যাতে ভগৱানে যাতে আশীৰ্বাদ দিয়ক, যাতে কাইলৈ যাতে সেই শুভ দিনটোত আমাৰ গোটেই সমাৰোহভাগী খুব সুন্দৰভাৱে অনুষ্ঠিত হৈ যায়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু কাইলৈ সকলোৰে শেষত আকৌ এবাৰ অনুৰোধ কৰিছোঁ আমি লাইভ থাকিম। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰক চেনেলটো আৰু সবিশেষ দেখুৱাম আৰু ভাল ভাল শ্বটো আমি দেখুৱাম। ধৰক ড্ৰোনো আছে, আমাৰ অত্যাধুনিক কেমেৰাও আছে। চ' আপোনালোকে চাই থাকক চেনেলটো যাযাবৰ সুমন। ধন্যবাদ।